আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক জন্মদিন। ভাৰতীয় জনতা পাৰ্টিৰ ৰূপহী মণ্ডলৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন। আজি ১ ফেব্ৰুৱাৰীৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ বছৰত ভৰি দিলে। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপনৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰূপহীত এক ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন। ৰাতিপুৱা ৰূপহী মডেল হস্পিটেলত ৰূপহী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা দলীয় নেতাকৰ্মীসকলে ৰোগীসকলক ফল-মূল বিতৰণ কৰে। তাৰ পাছত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে বিজেপিৰ কৰ্মীসকলে ফাকলি প্ৰাথমিক বিদ্যালয়ত স্বচ্ছ ভাৰত অভিযানৰ অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মছজিদত সমূহীয়াকৈ দোৱা কৰা হয়। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ বিভিন্ন কাৰ্যসূচীসমূহত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰূপহী মণ্ডলৰ সভাপতি ৰফিকুল ইছলাম, বিশিষ্ট সমাজসেৱক তথা ৰূপহীহাট সমষ্টিৰ যুৱ নেতা আনোৱাৰ হুছেইন ওৰফে ডন, ৰূপহী মণ্ডলৰ সাধাৰণ সম্পাদক আব্দুল মজিদ ফাৰুকীৰ বিজেপি নেত্ৰী ফাৰনাজ আহমেদ, ৰূপহী মণ্ডলৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি অসীম মণ্ডল আৰু ৰূপহীহাট সমষ্টিৰ বিজেপিৰ নেতাকৰ্মী আৰু অঞ্চলটোৰ ৰাইজ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যন টিভি। প্ৰথমতে মই মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক, যি আমাৰ ৰাইজৰ নয়নৰ মণি, তেখেতক ৫৬তম যি আমাৰ জন্ম দিৱস, তেখেতৰ জন্মদিন উপলক্ষে তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে যাতে দীৰ্ঘায়ু হয়, তেখেতৰ মংগল কামনা কৰিছোঁ। লগতে আমি অনিৰুদ্ধ উন্নয়ন যাত্ৰাৰ এদিন হিচাপে লৈ আমাৰ অসমখন আগুৱাই নিবলৈ কাৰণে যি আমি প্ৰচেষ্টা হাতত লৈছোঁ, যি আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি নতুন উদ্যম, তেখেতে যেনেকৈ কাম কৰিব বিচাৰে, ঠিক তেনেকৈ আমিও আজি সমাজখন পৰিষ্কাৰ পৰিচ্ছন্ন হিচাপে আগবাঢ়িছোঁ। আমি স্বচ্ছ ভাৰতৰ এটা অভিযান কৰিছোঁ, তাৰেই এটা খোজ আমি ইয়াত লৈছোঁ। পোনপ্ৰথমে আমাৰ অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী, মই আজিৰ এই শুভ দিনটোত তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে অনাগত দিনত তেখেতে আমাৰ কাৰণে, দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে যাতে ভাল কাম কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু তেখেতৰ এই উপজা দিনটোৰ সংগতি ৰাখি আমি ৰূপহী মণ্ডলৰ তৰফৰ পৰা হস্পিটেলত আৰু আজি এই দক্ষিণ ফাকলি মুক্তাব স্কুলত চাফাই অভিযান, দুখীয়া ৰাইজৰ ওচৰত গৈছোঁ। দুখীয়া ৰাইজক কিবা যি পৰিমাণে পাৰোঁ আমি ৰূপহী মণ্ডলৰ তৰফৰ পৰা অলপ কিঞ্চিত পৰিমাণ সহায় আগবঢ়াইছোঁ আৰু হস্পিটেলত গৈছোঁ, ৰোগীসকলক লগ ধৰিছোঁ, তেখেতসকলক কিবা এটা কিঞ্চিত পৰিমাণৰ আমি সহায় আগবঢ়াইছোঁ, ফল মূলৰ ব্যৱস্থা কৰিছোঁ। সেই দিনজোৰা কাৰ্যসূচী আমি বিভিন্ন স্কুলত গৈ আছোঁ, বিভিন্ন হস্পিটেলত গৈ আছোঁ, বিভিন্ন মাদ্ৰাছাত গৈ আছোঁ আৰু গাঁৱৰ যিবিলাক ৰোগী আছে, বেমাৰী মানুহ আছে, ঘৰত পৰি থকা, সেইসকল মানুহৰ ওচৰত গৈ আছোঁ। গৈ পেলাই তেখেতক কিবা এটা আৰ্থিক সহায় আগবঢ়াই আছোঁ, যাতে ইয়াৰ জৰিয়তে যাতে অসমৰ মুখ্যমন্ত্ৰীৰ ভৱিষ্যত উন্নত হয়, ভৱিষ্যত ভাল হয়, তাকে কামনা কৰিছোঁ। আমাৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন উপলক্ষে আমি ৰূপহী মণ্ডলৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু আমি ৰাতিপুৱাই আমি ৰূপহী মডেল হস্পিটেলত গৈ আমি যিসকল ব্যক্তিয়ে আপোনাৰ কিবা বেমাৰত ভুগি আছে, তেওঁলোকে বিচনাত পৰি আছে, তেওঁলোকক আমি খবৰ ল'লোঁ আৰু তেওঁলোকক আমি ফল মূল বিতৰণ কৰিলোঁ আৰু তেওঁলোকৰ পৰা আমি দুৱা আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসমখনক আমি আগুৱাই নিব পাৰে আৰু উন্নয়নৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত যাতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমখন প্ৰথম ৰাজ্য হিচাপে বনাব পাৰে, তাৰে কামনা কৰি আমি বিভিন্ন অঞ্চলত গৈছোঁ আৰু দুখীয়া ৰাইজৰ লগত লগ কৰিছোঁ।